অবিভক্ত শিৱসাগৰ জিলাত যি শিক্ষক নিযুক্তি কেলেংকাৰী সংঘটিত হৈছিলে এতিয়া গোটেই বিষয়টো বেলেগ ফালে মূৰ কৰিছে আৰু গোটেই এই কেলেংকাৰীটোত যিবিলাক 18 বছৰ তলত নিযুক্তি পাইছিলে সন্ত্ৰাসবাদী হেঁচাত নিযুক্তি পাইছিলে বুলি আদালতত শিক্ষকৰ হৈ যি অধিবক্তা তেওঁ স্বীকাৰ কৰিছে আৰু সন্ত্ৰাসবাদীৰ পেছাৰত বা সন্ত্ৰাসবাদী হেঁচা তেওঁলোকে নিযুক্তি দিছিলে চৰকাৰী নিযুক্তি দিছিলে আৰু গোটেই কেলেংকাৰীটো গোটেই এই নেক্সাছটোত আছে অসম চৰকাৰ সেই সময়ত জড়িত আছিলে 91 পৰা 97লৈকে আৰু যিখিনি ইলিগেল টিচাৰ সেইখিনি আছে আৰু চৰকাৰ আৰু সন্ত্ৰাসবাদী আমি এই গোটেই বিষয়টো যেতিয়া সন্ত্ৰাসবাদী কথাটো আহিলে এতিয়া দেশৰ নিৰাপত্তাৰ প্ৰশ্ন আহিছে আৰু দেশৰ নিৰাপত্তাৰ স্বাৰ্থত লাগি গোটেই বিষয়টো NIA তদন্তৰ দাবী জনাইছোঁ আৰু শীঘ্ৰে NIA তদন্ত কৰক কাৰণ সন্ত্ৰাসবাদী যেতিয়া জড়িত আছে ইয়াত অইন কেলেংকাৰী নিচিনা নহয় এই কেলেংকাৰীটো অলপ সুকীয়া হৈছে ইয়াৰ মূৰ বেলেগলৈ লৈছে বিভিন্ন সময়ত আপুনি ৰাজনৈতিক দলৰ হেঁচাতো নিযুক্তি পাইছিলে বুলি বাতৰি পৰিৱেশন হৈছিলে বা বৃহৎ টকাৰ লেনদেনটো নিযুক্তি হৈছিলে তাৰ পাছত শেহতীয়াকৈ আকৌ সন্ত্ৰাসবাদী হেঁচাত নিযুক্তি হৈছে বুলি আপোনাৰ আসামী পক্ষৰ অধিবক্তাই আদালতত স্বীকাৰ কৰিলে আৰু এতিয়া আমি গোটেই বিষয়টো NIA তদন্তৰ দাবী জনাইছোঁ আৰু শীঘ্ৰে বিষয়টো NIA তদন্ত হওক আৰু এই যিখিনি ইলিগেল যিখিনি 18 বছৰ তলৰ শিক্ষক আছিলে এই শিক্ষকক গ্ৰেপ্তাৰ কৰক আৰু এইসকল শিক্ষকে আপোনাৰ নিৰ্বাচনত ডিউটি কৰিছে তেওঁলোকেই আপোনাৰ ছাত্ৰ ছাত্ৰী পাঠদান দি আছে আৰু যিসকল শিক্ষক এতিয়া সন্ত্ৰাসবাদীৰ লগত লিংক আছে আৰু লিংক থকাটো স্পষ্ট আদালতত এইটো তেওঁলোকৰ অধিবক্তাই শিক্ষক গোটৰ অধিবক্তাই স্বীকাৰ কৰিছে